আঘোণ মাহলৈ যেহেতু মাথো কেইটামান দিন বাকী আৰু এই মুহূৰ্তত মই উপস্থিত আছো এখন ধাননি পথাৰত আৰু এই ধাননি পথাৰত দাৱনীৰ ৰূপত কণ কণ শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে কিন্তু দাৱনীৰ ৰূপত ধান ৰোৱা পৰ্ব আমি দেখুৱাবলৈ বিচাৰিছো টাইম অফ আছামৰ প্ৰত্যেকগৰাকী দৰ্শকক চহা খেতিয়কসকলে শাওণ মাহত ভুই ৰুই আৰু আঘোণৰ যি সোণোৱালী ধান সেই সোণোৱালী ধানত কিন্তু কাটিবলৈ ব্যস্ত হৈ পৰে আৰু তেনে সময়তেই যোৰহাটৰ যি চিনামৰা জাতীয় বিদ্যালয় যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী পৰিৱেশে বিৰাজ কৰা দেখা পোৱা গৈছে চিনামৰা জাতীয় বিদ্যালয়ৰ যি পৰিৱেশ সেই পৰিৱেশ মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছো এনেদৰে হাতে হাতে কাঁচি লৈ এনেদৰেই সোণোৱালী ধান কাটিবলৈ আহিছে যি ধান ৰোৱা পৰ্ব আয়োজন কৰিছে চিনামৰা জাতীয় বিদ্যালয়ে সেই চিনামৰা জাতীয় বিদ্যালয়ৰ সেই সম্পূৰ্ণ পৰিৱেশ মই দেখাবলৈ অনুৰোধ জনাইছো বাইদেউসকলে বিয়ানাম বা বিহু নাম গাই এনেদৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা পোৱা গৈছে হাতে মেলি মেলি কঁকাল ভাঙি ভাঙি নাচ যিহেতু আজি আপোনালোক কাঁচি লৈ ধাননি পথাৰত নামি পৰিছে অনুভৱ কেনেকুৱা হৈছে বিগত বছৰ ধৰি আপোনালোকে এই কাৰ্য কৰি আহিছে কিন্তু অনুভৱ কেনেকুৱা হৈছে আজি কৰি আহিছো আমি কেইবা বছৰ ধৰি কৰি আছো এইটো আমাক খুব ভাল লাগে এই দিনটোলৈ আমি বছৰৰ কাৰণে বাট চাই থকাৰ দৰে হয় বাট চাই থাকো এই দিনটো কেতিয়া আহে আমি সহকৰ্মীৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত একেলগে পথাৰত নামো যিটো আমি এতিয়া পাহৰি যোৱাৰ দৰে হৈছো কাৰণ আমাৰ স্কুল থাকে আমি পথাৰলৈ যাব নোৱাৰো সেইকাৰণে খুবেই ভাল লাগে ইফালে ৰবাব টেঙা কটা হয় আমাৰ পৰম্পৰাগতভাৱে গতিকে আজিৰ দিনটো আমাৰ খুব প্ৰিয় এটা দিন হয় ধন্যবাদ জনাইছো এইখিনিতে ক'বলৈ লৈছো যে ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটো বিশেষকৈ যি ধান ৰোৱা পৰ্ব আয়োজন কৰিছিলে চিনামৰা জাতীয় বিদ্যালয়ে সেই চিনামৰা জাতীয় বিদ্যালয়ৰ সেই পৰিৱেশ মই দেখাবলৈ অনুৰোধ জনাইছো ছাত্ৰ ছাত্ৰীসকলে ধান কাটি আছে মই কেমেৰা পাৰ্চন সতীৰ্থক মই দেখাইছো ভণ্টি আগতে ধান কাটিছিলা নাই আগতে এবাৰ কাটিছিলা স্কুলতে কাটিছিলা স্কুলত নহয় ঘৰত কাটিছিলা এতিয়া স্কুলত যেতিয়া তোমালোকক ধান কেনেকে দাই বা কেনেকে ভুই ৰুৱে সেইবোৰ শিকাইছে বা খেতি পথাৰৰ লগত তোমালোকক জড়িত কৰাইছে কেনেকুৱা লাগিছে ভালে লাগিছে কিবা বিহু নাম বা বিয়া নাম কিবা ফাকি তেনেকে গাব নাজানো তেনেকে মনত নাই এতিয়া বাৰু ধন্যবাদ থাকিল এনেদৰে ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে আমাৰ সততে এটা শ্লোগান আছিলে যে বজাৰ আমাৰ পথাৰ আমাৰ আৰু শ্লোগানটো সৰুগত কৰিয়ে কিন্তু এইবাৰ যি চিনামৰা জাতীয় বিদ্যালয় আছে চিনামৰা জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতি স্কুল পৰিচালনা সমিতিয়ে কিন্তু এনেদৰে কিন্তু যি ধান ৰোৱা পৰ্ব বা যি খেতি পৰ্ব খেতিৰ জৰিয়তে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি বা খেতিৰ জৰিয়তে কিদৰে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰে সেই পথসমূহ বাছি ল'বৰ কাৰণে কিন্তু এক উৎকৃষ্ট পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা গৈছে মই মোৰ সতীৰ্থক পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাইছো এনেদৰেই বিভিন্নজন আহিছে বিভিন্নজনে আহি হাতত কাঁচি লৈ তেখেতে ধান ৰোৱা যি পৰ্ব সেই ধান ৰোৱা পৰ্ব তেখেতে কৰিছে পুথিগত শিক্ষাৰ উপৰিও আপোনালোকে বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰি আহিছে কিমান বছৰ ধৰি আপোনালোকে এনেকৈ প্ৰদান কৰিছে চিনামৰা জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছিলে 2002 চনত আমাৰ প্ৰতিষ্ঠা হওঁতে আমি এটা কৈছিলো যে মাতৃভাষাৰে যিনো আমি নতুন পৃথিৱী তাৰ লগতে আমি আৰু এটা হেৰি দিছো শ্লোগান আছে জ্ঞান আৰু কৰ্মই ধৰ্ম ইয়ে আমাৰ মৰ্ম প্ৰথম কথাটো হৈছে যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ জেঠমহীয়া কঠীয়া পাৰে কেনেকৈ আহাৰমহীয়া মাটি প্ৰস্তুত কৰি ধান ৰুৱে ঠিক কেনেকৈ ধান প্ৰতিপালন কৰে কেনেকৈ আঘোণমহীয়া ধান দায় কেনেকৈ খায় এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকৰ চাৰ্কুলটো আমি শিকাওঁ কেৱল সিমানেই নহয় আমি খেতি পথাৰত কোনো ধৰণৰ ৰাসায়নিক সাৰ দিয়া নাই ইয়াত জৈৱিক সাৰ দিছোঁ কেঁচু সাৰ দিছোঁ আমি ছাত্ৰ ছাত্ৰীক কেঁচু সাৰ প্ৰস্তুতকৰণৰ আমি প্ৰশিক্ষণ দিওঁ আমি অমৃত পানী বুলি এটা সাৰ বনাবলৈ দিওঁ অৰ্থাৎ জৈৱিক সাৰ ঠিক তেনেধৰণে বিভিন্ন বস্তুৰ মাজেদি আমি ছাত্ৰ ছাত্ৰীসকলক নিয়াৰ এটাই উদ্দেশ্য যে কৃষকে এই যে ৰ'দত টিকা ফটা ৰ'দত যে থাকি খেতি কৰে এই খেতিত যে তেওঁলোকৰ ঘাম যে মাটিত পৰে তো এই কষ্ট এটা আছে সেইসকলে কষ্ট কৰি কেনেকৈ কৃষকে উপাৰ্জন কৰে তাক যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰে কাৰণ আজি ছাত্ৰ ছাত্ৰী কালিলৈ দেশৰ ভৱিষ্যত তেওঁলোক কালিলৈ কোনোবা প্ৰশাসনিক বিষয়া হ'ব পাৰে কোনোবা ৰাজনৈতিক নেতা হ'ব পাৰে কোনোবা প্ৰশাসক হ'ব পাৰে তেওঁলোকে যাতে কৃষকসকলৰ মৰ্মবেদনা উপলব্ধি কৰি তেওঁলোকে যাতে আগবঢ়াই নিব পাৰে আমাৰ জাতিটোক তাৰ কাৰণে আমি এই ব্যৱস্থা কৰিছোঁ তৃতীয় কথাটো হ'ল যে আমি আমাৰ পথাৰসমূহ যাতে আমাৰ হাতত থাকে কাৰণ ইতিমধ্যে পথাৰসমূহ বহিৰাগত বনিয়াৰ হাতলৈ গুচি গৈছে আম্বানী আদানী মাদানীৰ ওচৰলৈ গুচি গৈছে তো এই পথাৰসমূহ যাতে আমি আমাৰ লগত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি কি কৰিছোঁ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিছোঁ পথাৰ আমাৰ লগত থাকিলেহে বজাৰ আমাৰ লগত থাকিব আমি আজি আকাশ গগৈ ডাঙৰীয়াক আনিছোঁ আকাশ গগৈ ডাঙৰীয়াই ইয়াৰ উদ্বোধন কৰিছে আকাশ গগৈ হৈছে ঠলগী এজন মানে সবল উদ্যোগী তো এই ঠলগী উদ্যোগীজনৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দি আমাৰ বজাৰখন যাতে আমাৰ লগত থাকে তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছোঁ আৰু সকলোকে আমি আহ্বান জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ দেশৰ ভৱিষ্যত আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত শিক্ষাৰে আমি শিক্ষিত কৰিব লাগিবই
হয় ধন্যবাদ। বজাৰ পথাৰ বুলি ক'লে যিহেতু আঘোণমহীয়া পথাৰ বুলি ক'লেই টেঙা খোৱা যি জুতি, ৰবাব টেঙা যি জুতি, সেই ৰবাব টেঙা জুতিও কিন্তু ইয়াত আয়োজন কৰা দেখা পোৱা গৈছে। মই কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে কিন্তু ছাত্ৰ ছাত্ৰীসকল বা বাইদেউসকলে ৰবাব টেঙাৰ যি জুতি, সেই ৰবাব টেঙাৰ জুতি লোৱা দেখা পোৱা গৈছে। বাইদেউ, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আজি আঘোণমহীয়া বুলি ক'লে ৰবাব টেঙা জুতি লোৱাটো এটা পৰম্পৰা হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে আজি আপোনালোকেও ৰবাব টেঙা যি জুতি, সেই জুতি ল'ব, কেনেকুৱা লাগিছে? সঁচাকৈ বৰ ধুনীয়া অনুভৱ, সুন্দৰ অনুভৱ। আমাৰ বিদ্যালয়ত প্ৰতি বছৰে এই পৰ্বটো হয়, ধান্দা পৰ্ব। ধান্দা পৰ্বৰ লগতে আমাৰ টেঙা খোৱা পৰ্বও হয় প্ৰতি বছৰে। খুব ভাল লাগে। আমাৰ আজিৰ দিনটোলৈ আমি বাট চাই থাকোঁ। হয় ধন্যবাদ থাকিল। এইখনে আছিল চিনামৰা জাতীয় বিদ্যালয়, যিখন চিনামৰা জাতীয় বিদ্যালয় কিন্তু শিক্ষাগত অৰ্হতাৰ লগতে বা যিসমূহ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰে, পুথিগত শিক্ষাৰ উপৰিও কিন্তু এনেদৰেই বিভিন্ন ধৰণৰ শিক্ষাৰে তেখেতসকলক এজন কিন্তু সুযোগ্য নাগৰিক গঢ়ি তুলিবলৈ এই চিনামৰা জাতীয় বিদ্যালয় কিন্তু সংকল্পবদ্ধ হৈ থকা দেখা পোৱা গৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।